নমস্কাৰ শিক্ষা আছামিজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ আমি 2022 বৰ্ষত হৈ যোৱা এডিআৰই প্ৰশ্ন কাকতখন আলোচনা কৰিবলৈ ওলাইছোঁ আৰু অপশ্যনসমূহ আমি অপাৰেশ্যন কৰিবলৈ চেষ্টা কৰিম। যিহেতু আমি এডিআৰইৰ কাৰণে প্ৰিপেৰেশ্যন হৈ আহিছোঁ, খুব ভালদৰে ষ্টাডি কৰিব লাগিব। তাৰ প্ৰতি লক্ষ্য ৰাখি মই সেই পুৰণি কাকতখনে আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ, যিখনৰ পৰা আপোনালোকে আভাস পাব আৰু আপোনালোকে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিব পাৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে মই 10টা প্ৰশ্ন অলৰেডি ক্লিয়াৰ কৰিছোঁ। যিসকলে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেখেতসকলে আগৰ 10টা ভিডিঅ' চাই ল'ব পাৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ 11 নম্বৰ প্ৰশ্নৰ পৰা। 11 নম্বৰ কুৱেশ্যন, which of the following birds builds its nest in tree? খুৰুঙত বাস সজা চৰাইটো হৈছে হৰ্ণবিল। হৰ্ণবিলে ক'ত সাজিব? খুলুঙত বাঘ সাজে, ঠিক আছে। আৰু যিটো ইগ্ৰেট দিছে, ইগ্ৰেটে কি কৰিব? গছৰ ওপৰত তল ট্ৰিত ইগ্ৰেটে কি কৰে? বাঘ সাজে। বাকী ইগলে পাহাৰতো ক্লিফতো সাজে বা ক্লিফতো বাঘ সাজে। বাকী ভালচাৰে কি কৰে? একদম তল ট্ৰিবিলাকতে, ঠিক আছে। চ' ইয়াৰ ৰাইট এনচাৰটো হ'ব হৰ্ণবিল। ক্লিয়াৰ? নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় পশু? Which of the following is the national animal of India? So national animal of India কি হ'ব? ৰয়েল বেংগল টাইগাৰ। ৰয়েল বেংগল টাইগাৰ হ'ব নেশ্যনেল এনিমেল। আৰু কিমান চনত স্বীকৃতি পাইছিলে? 1973। কিমান চনত? 1973 স্বীকৃতি পাইছিল ৰয়েল বেংগল টাইগাৰ। তাৰপিছত ওৱান হৰ্ণ ৰাইন'চৰছ ষ্টেট এনিমেল হয় ক'ৰ? আমাৰ অসমৰ ষ্টেট এনিমেল, আছামৰ ষ্টেট এনিমেল ওৱান হৰ্ণ ৰাইন'চৰছ, ঠিক আছে। তাৰপিছত এছিয়ান এলিফেণ্টটোক ডিক্লেয়াৰ কৰা হৈছিলে নেশ্যনেল হেৰিটেজ এনিমেল বুলি, নেশ্যনেল হেৰিটেজ এনিমেল অফ ইণ্ডিয়া বুলি ডিক্লেয়াৰ কৰা হৈছিলে কিমান চনত? 2010ত। আপোনালোকে মনত ৰাখিব। প্ৰথম কি লিখিলোঁ আমি? ৰয়েল বেংগল টাইগাৰ কিমান চনত স্বীকৃতি পাইছিলে নেশ্যনেল এনিমেল হিচাপে? 1973। ওৱান হৰ্ণ ৰাইন'চ অসমৰ ষ্টেট এনিমেল হয়। এছিয়ান এলিফেণ্ট 2010ত ডিক্লেয়াৰ কৰিছিলে কি বুলি? নেশ্যনেল হেৰিটেজ এনিমেল অফ ইণ্ডিয়া বুলি ডিক্লেয়াৰ কৰিছিলে, ঠিক আছে। নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়োঁ। 13 নম্বৰ কুৱেশ্যন, কোনগৰাকী ব্যক্তি ভাৰতৰ মিছাইল মেন ৰূপে জনাজাত? চ' ভাৰতৰ মিছাইল মেন বুলি কাক জনা যায়? সেয়া হৈছে APJ আব্দুল কালামক, ঠিক আছে। APJ আব্দুল কালাম কিমান নম্বৰ প্ৰেচিডেণ্ট? 11th নম্বৰ প্ৰেচিডেণ্ট আছিলে। কিমান নম্বৰ প্ৰেচিডেণ্ট আছিলে? 11 নম্বৰ প্ৰেচিডেণ্ট আছিলে, ঠিক আছে। আৰু তেখেতক পিপুলছ প্ৰেচিডেণ্ট বুলিও জনা যায়। তেখেতক কি বুলি জনা যায়? পিপুলছ প্ৰেচিডেণ্ট বুলিও জনা যায়। হোমী জাহাংগীৰ ভাবা ফাদাৰ অফ ইণ্ডিয়াছ নিউক্লিয়াৰ প্ৰগ্ৰেমৰ ফাদাৰ বুলি জনা যায় হোমী জাহাংগীৰ ভাবাক। নেক্সট আছে JRD টাটা। JRD টাটাক আমি কি বুলি জানো? JRD টাটা হৈছে এয়াৰ ইণ্ডিয়া ফাউণ্ডাৰ। এয়াৰ ইণ্ডিয়া কিহৰ লগত জড়িত? এয়াৰ ইণ্ডিয়া জড়িত এৰোপ্লেনৰ লগত। এয়াৰ ইণ্ডিয়া কোনে অন কৰিছিলে? JRD টাটা। ক্লিয়াৰ হৈ গ'ল। চ' নেক্সট পৰৱৰ্তী পৰ্যায়লৈ আগবাঢ়োঁ। 15 নম্বৰ কুৱেশ্যন। 15 নম্বৰ, which amongst the following is the largest unit of computer storage? চ' কম্পিউটাৰ ষ্ট'ৰেজটো চবতকৈ লাৰ্জেষ্ট কি হ'ব? প্ৰথম আহিব KB। আমি সকলো হাততে কম্পিউটাৰ আৰু মোবাইল ফোন আছে। তাৰপিছত আহে KB, পিছত MB, হয়নে? MB পিছত GB পিছত TB, ঠিক আছে। KB, MB, GB, TB টেৰাবাইট। ই হৈছে আটাইতকৈ লাৰ্জেষ্ট। আপোনালোকে এনেকৈ এচেণ্ডিং টু ডিচেণ্ডিং অৰ্ডাৰ লিখি ল'লে গোটেইখিনি আপোনালোকে বুজি পাই যাব। ক্লিয়াৰ হৈ গ'ল। নেক্সট 16 নম্বৰ কুৱেশ্যন। ভাৰতৰ স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীক কোনটো স্থানৰ পৰা দেশবাসীক সম্বোধন কৰে? সেয়া হৈছে ৰেড ফৰ্ট অৰ্থাৎ লাল কিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰে। আমি 15 আগষ্টত আমাৰ ভাৰতীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাক দেশবাসীক সম্বোধন কৰিছিলে, ঠিক আছে। ৰাষ্ট্ৰপতি ভৱন হয়, ৰাষ্ট্ৰপতি অফিচিয়েল যিমানবিলাক কাম কাজ হয় ৰাষ্ট্ৰপতি ভৱনৰ পৰা হ'ব, ঠিক আছে। ইণ্ডিয়া গেট ক'ত আছে? নিউ দিল্লীত। ইয়াত ৱাৰ মেমৰিয়েল হিচাপে খ্যাত ইণ্ডিয়া গেট। সংসদ ভৱন, পাৰ্লিয়ামেণ্টত কি হয়?
পাৰ্লিয়ামেণ্ট সেশন হয় লোকসভা ৰাজ্যসভা এই কাম কাজবিলাক তাত হয় ঠিক আছে 16 নম্বৰ ৰাইট এনসাৰ ইজ লালকিল্লা 17 নম্বৰ কুৱেশ্যন ফাৰ্ষ্ট এলবাম বাই জুবিন গাৰ্গ ৱাজ আমি সকলোৱে জানো প্ৰথম এলবামটো কি হয় অনামিকা জুবিন গাৰ্গৰ প্ৰথমটো এলবাম অনামিকা ঠিক আছে 18 নম্বৰ কুৱেশ্যন ৰাষ্ট্ৰৰংগনী ৰচয়িতা কোন আছিলে Sudrak Joydev Banbhat Kalhan Rastrangani was written by Sudrak Joydev Banbhat Kalhan so Kalhane লিখিছিলে ৰাষ্ট্ৰৰংগনী ঠিক আছে ৰাষ্ট্ৰৰংগনী কোনে লিখিছিলে কালহানে জয়দেৱক কি বুলি কোৱা হয় পইণ্ট গীতা অফ গোবিন্দ কোনে লিখিছিলে গীতা অফ গোবিন্দ লিখিছিলে জয়দেৱে বানভট্ট বহুত ইম্পৰ্টেণ্ট হয় বানভট্টে কি লিখিছিলে বানভট্ট কাৰ ওপৰত আছিলে হৰ্ষবৰ্ধনৰ ৰাজসভাত আছিলে হৰ্ষবৰ্ধন এখেতৰ ৰাজসভাত আছিলে আৰু তেখেতৰ বিখ্যাত গ্ৰন্থ দুখন হৈছে হৰ্ষচৰিতা হৰ্ষবৰ্ধনৰ ওপৰত লিখিছিলে হৰ্ষচৰিতা বানভট্টে লিখিছিলে হৰ্ষচৰিতা আৰু কি লিখিছিলে কদম্বৰী ঠিক আছে হৰ্ষচৰিতা আৰু কদম্বৰী কোনে লিখিছিলে বানভট্ট ক'ত আছিলে কাৰ ৰাজসভাত আছিলে হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবি আছিলে তেখেত ক্লিয়াৰ হৈ গ'ল নেক্সট কুৱেশ্যন আমি আগবাঢ়ো 19 নম্বৰ কুৱেশ্যন কৈছে which of the following is the name of the optical telescope in space so এয়া হৈছে হাবল স্পেচ টেলিস্কোপ কোনে আৱিষ্কাৰ কৰিছিল ঠিক আছে নাসা কিমান চনত 1990 কৰিছিলে এই টেলিস্কোপটোৰ জৰিয়তে প্লেনেটছ বিলাক খুব ধুনীয়াকৈ ইমেজ উঠোৱা হয় খুব ধুনীয়া ফটো আহে হাবল স্পেচ টেলিস্কোপত ক্লিয়াৰ হৈ গ'ল আজি শেষৰটো প্ৰশ্ন 10 নম্বৰ কুৱেশ্যনটোলৈ আমি আগবাঢ়ো লাষ্ট কুৱেশ্যন The Battle of Saraighat was fought between Lachit Borphukan কাৰ মাজত হৈছিলে লাচিত বৰফুকন মীৰ জুমলা তুৰ্বক ৰাম সিং বক্তেৰ খিলজি অবভিয়াছলি ৰাম সিঙৰ লগত হৈছিলে কিমান চনত 1671 বৰফুকন আৰু ৰাম সিঙৰ মাজত বেটেল অফ সৰাইঘাট হৈছিলে ঠিক আছে আজিলৈ হ'বলগীয়া এডেৰি পৰীক্ষাত আপোনালোকৰ এনে ধৰণৰ কুৱেশ্যনৰ পৰা ৰিপিটেড কুৱেশ্যন হ'ব পাৰে আপোনালোকে খুব ভালদৰে চাব ঠিক আছে আৰু ভিডিঅ'টো ভাল পালে লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব থেংক ইউ